ডিব্ৰুগড়ৰ মানকটা পূজা ফিল্ডত ছাত্ৰ-ছাত্ৰীক পুৰস্কাৰ বিতৰণী অনুষ্ঠানত মুখ্যমন্ত্ৰীগৰাকী উপস্থিত হয়। অসম চৰকাৰৰ বিভিন্ন যোজনাৰ অধীনত মেধাৱী ছাত্ৰ-ছাত্ৰীসকলৰ মাজত পুৰস্কাৰ বিতৰণ কৰা হয়। অনুষ্ঠানত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডিব্ৰুগড় জিলাৰ মেধাৱী ছাত্ৰ-ছাত্ৰীসকলৰ মাজত এই পুৰস্কাৰসমূহ বিতৰণ কৰে। আনন্দৰাম বৰুৱা পুৰস্কাৰ যোজনাৰ অধীনত উচ্চতৰ মাধ্যমিক শিক্ষা পৰিষদৰ পৰীক্ষাত ৭৫% আৰু তাতকৈ অধিক নম্বৰ লাভ কৰা ডিব্ৰুগড় জিলাৰ ১,২৫৫ গৰাকী ছাত্ৰ-ছাত্ৰীক বিতৰণ কৰা হয় এই পুৰস্কাৰসমূহ। ডাক্তৰ বাণীকান্ত কাকতি মেধা পুৰস্কাৰৰ অধীনত মুঠ ২,৫৯৩খন স্কুটি উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ মেধাৱী ছাত্ৰ-ছাত্ৰীসকলৰ মাজত বিতৰণ কৰা হয়। ইয়াৰে ৭৫% নম্বৰপ্ৰাপ্তসকলৰ বাবে ৪৯০খন স্কুটি, ৬০%ৰ ওপৰৰ নম্বৰপ্ৰাপ্তসকলক ২,১০৩খন স্কুটি প্ৰদান কৰা হয়। কৰিছিলোঁ আৰু ১২ দিন পিছত ২৩ তাৰিখে বিকাশৰ ১২ দিন এই কাৰ্যসূচীটোৰ আমি আজি ডিব্ৰুগড়ত সামৰণি পেলাইছোঁ। এই সময়ছোৱাত অসমৰ ২০ লাখ লোকক আমি নতুনকৈ ৰেচন কাৰ্ড দিব পাৰিলোঁ। বানপানীত ক্ষতিগ্ৰস্ত ৬ লাখ লোকক আমি সাহায্য আগবঢ়াব পাৰিলোঁ। অসমৰ মেধাৱী ছাত্ৰ-ছাত্ৰীসকলক স্কুটি, চাইকেল, আনন্দৰাম বৰুৱা বঁটা প্ৰদান কৰিব পাৰিলোঁ আৰু প্ৰায় ৩০-৩২ লাখ লোকক চৰকাৰী আঁচনিৰ সুফলসমূহ আমি বিতৰণ কৰিব পাৰিলোঁ। মই আশা কৰিছোঁ যে এই আঁচনিসমূহে দৰিদ্ৰজনক সহায় কৰিব, মধ্যবিত্তজনক সহায় কৰিব আৰু সকলোকে আগবাঢ়ি যাবলৈ প্ৰেৰণা যোগাব। বিকাশৰ ১২ দিন অনুষ্ঠানৰ সামৰণিৰ পিছত মই অসমবাসী ৰাইজক পুনৰ এবাৰ ধন্যবাদ জনাইছোঁ আৰু নতুন বছৰৰ শুভেচ্ছা জনাইছোঁ। আজি ডিব্ৰুগড় কেবিনেটখন ডিব্ৰুগড় স্পেচিফিক নহয়। যেতিয়াই মই প্ৰত্যেক মাহত আহোঁ তাতে ডিব্ৰুগড়ত যি গুৱাহাটীত যেনেকৈ কেবিনেট হয় তেনেকৈ ডিব্ৰুগড়তো হ'ব। আৰু গুৱাহাটীত কেবিনেট হ'লে যেনেকৈ আমি গুৱাহাটীৰ কথা নাপাতোঁ এনেকৈ ডিব্ৰুগড়ৰ মুখ্যমন্ত্ৰী কাৰ্যালয়ত হোৱা কেবিনেটতো জিলাখনৰ বিষয়ে আলোচনা নহয়, যি নৰ্মেল এজেণ্ডা থাকে সেই আলোচনা হ'ব। ডিব্ৰুগড়ত যিখন আমাৰ বাহিৰত কেবিনেট হয় জিলাৰ বাহিৰত, সেই কেবিনেট আমি ইতিমধ্যে যোৱা বছৰ ডিব্ৰুগড়ত কৰি লৈছোঁ। ডিব্ৰুগড়ৰ পৰা আতিকুৰ ৰহমানৰ ৰিপৰ্ট, এনি ভাৰত 24। ৰঙাপাৰাবাসীৰ বাবে সুখবৰ। আপুনি যদি দুচকীয়া বাহন ল'ব বিচাৰিছে তেন্তে এতিয়াৰে পৰা আৰু চিন্তাৰ কোনো প্ৰয়োজন নাই। আপুনিও আহিব পাৰে DBP এছ'চিয়েটৰ বাজাজ টু হুইলাৰ ডিলাৰ। আমাৰ ঠিকনা ৱাৰ্ড নং ৮, ঠাকুৰবাৰী ৰোড, ডাকঘৰ, ৰঙাপাৰা, জিলা শোণিতপুৰ। আমাৰ যোগাযোগৰ নম্বৰ ৯৪৩৫৭০৭১33 ৯70796728৫।